অসমৰ জনপ্ৰিয় অভিনেতা বিবেক বৰাৰ ভাল খবৰটো পালেনে? সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছাৰে উপচাই পেলাইছে। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা বিবেক বৰাক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় অভিনেতা বিবেক বৰাই অৱশেষত সকলোকে দিলে এক বিশেষ ভাল খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো অলপ স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। মোৰ আপোনাৰ অতি জনপ্ৰিয় অভিনেতা বিবেক বৰাৰ খবৰত উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী। প্ৰিয় অভিনেতাজনক সামাজিক মাধ্যমত ৰাজ্যবাসীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ জনপ্ৰিয় অভিনেতা বিবেক বৰাই বহুদিনৰ পাছত ৰাজ্যবাসীক প্ৰদান কৰিছে এই সুখবৰ। পোনপ্ৰথমে আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেতা বিবেক বৰাৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায়? এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা বিবেক বৰাৰ ভাল খবৰটো হ'ল যে তেওঁৰ এখন নতুন ৱেব ছিৰিজ আহি আছে। বৰ্তমান শ্বুটিং আৰম্ভ হৈছে ৱেব ছিৰিজখনত। ৱেব ছিৰিজখন বৰ্তমান শ্বুটিং কৰি থকা হৈছে। সামাজিক মাধ্যমত বিয়পি পৰিছে এই সুখবৰটো। অসমৰ জনপ্ৰিয় অভিনেতা বিবেক বৰা অভিনীত ৱেব ছিৰিজখনৰ নাম হ'ল জানমণি 2025। বন্ধু বান্ধৱীসকল, খবৰটো জানি বাৰু আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেনে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।